বিহু বুলি যিজনী ঘৰলৈ ওলাইছোঁ পাই বিহুত পিঠা চিৰা সান্দহ গুড়ি চব ভৰাই লৈছোঁ মুড়িয়ে চুৰিয়ে। এইবাৰ মাকন বাইদেউক লগ নধৰিলোঁ। তাইৰ ঘৰতে গোটেইখন নাতিয়ে নাতিনাই এগালমান আছেই। আকৌ এশমান গৈ পেলাই দিগদাৰ কৰাতকৈ বোলো অকলেই যাওঁগৈ আৰু। খালি এতিয়ালৈকে অহা নাই বাছখন। সেই ৰমা বহাগীখনৰ কাৰণে ৰখি থাকোঁ, এতিয়ালৈ অহা নাই। কি যে হ'ব আৰু। মোৰ আকৌ বৰ বেয়া স্বভাৱ এটা আছে, ক'ৰবালৈ ওলাই আহিলে থাকিব লাগে পাই। কেলেনো সেই পেটটো পুট পাতখন কৰে। এতিয়া বেছি দেৰি ৰৈ থাকিলে মোৰ দিগদাৰ হ'ব। এইকেইদিন বিহু বুলি মাংসই চাংসই ঠিকছে দবাই আছোঁ। ঘপককেনে বোলো সেই ৰাস্তাতে বোলে শাগনি ধৰিলে সেই খাওঁ বোলে হাগিবলৈ ধৰিলে। যেনে তেনে পাওঁগৈ আৰু। তাইৰ ঘৰ পালেগৈ চিন্তা নাই বাৰু। মাকন বাইদেউক কথাটো নজনালোঁ এই ছোৱালীজনী ঘৰলৈ ওলাইছোঁ বুলি। নহ'লে মোৰ লগতে যাবলৈ ওলাব নহয়। দিগদাৰে হয় এনেকৈ এগালমান গ'লে মানে। বেয়া পালেও বোলো পাব, পিছত গম পালে। এতিয়া বোলো নকওঁ। জেং বিহু সেইখন মাৰি এইকেইদিন ভাগৰ লাগি গ'লগৈ। আজিও বোলে সেই জেং বিহু মাৰিম দেই বোলে চবেই কৈছে। মই বোলো নাই আজি ফুৰিবলৈ যাব লাগিব। মই বোলো ছোৱালীজনী ঘৰলৈ যাম বোলো। আজি বোলো বিহু চিহু মাৰিব নোৱাৰোঁ দেই। আৰু খানা বোলো তহঁতি মই ছোৱালী ঘৰৰ পৰা অহাৰ পিছতহে খাবি আকৌ, নহ'লে চাবি তহঁতক বোলো। এজনী নাগে নহয় নে ক'ত যাওঁ? সেই খাওঁ মাকন পেহী ওলালেহি। মই এতিয়া মিছাকৈ ক'ব লাগিব। মই ছোৱালীজনী ঘৰলৈ যাওঁ বুলি ক'লে বেয়াই পাব আকৌ, লগ নধৰিলোঁ যে। ক'ত যাওঁ হয়নে বোলো? মিতিয়ে ঘৰলৈ যাওঁ, বৰকৈ মাতি আছে। পটককেনে বোলো গৈ আহোঁগৈচোন। তাকে ৰৈ আছোঁ মা বহাগী বাছখনলৈ, ইমান দেৰি অহা নাই। তই গম নাপাৱ নি আজি মা বহাগী বাছখন নাহে নহয়? চকা দুটা বেয়া হৈ আছে বোলে, ঠিক কৰাবলৈ নিছে। মই মাত্ৰ মালিকক লগ পাই আহিছোঁ মা বহাগীখনৰ। হয় নেকি? মইচোন গমেই নাপাওঁ। অথনিৰ পৰা ৰৈ আছোঁ। মই ভাবিছোঁ আধা ঘণ্টা মান অহা নাই বাছখন বোলো। আধা ঘণ্টা লেটে নে কি নে বুলি সেইদৰে বুলি ভাবিছিলোঁ। আজি নাহে বুজিছ। কাইলৈ যাবি আৰু থ। মহা সমস্যা আৰু দেই এইবোৰ। মই আকৌ আজি গৈ পেলাই সেই লাটছাটোক মাৰি থোৱা আহোঁগৈ বুলি ভাবিছিলোঁ। ফোন কৰি মাতি আছে। তাকেহে বাছখন বেয়া হৈ দিগদাৰ হ'ল, নহ'লে গুচি যাব পাৰিলোহেঁতেন। এতিয়া আৰু সেই ভাল হ'লে কাইলৈহে চলিব চাগে। উপায় নাই, উভতিয়ে যাওঁগৈ আৰু। বৰ দিগদাৰ হ'ল দেই আজি বাছখন নচলাৰ কাৰণে। নহ'লে এতিয়ালৈ মই গৈ পেলাই মোৰ ছোৱালীজনী ঘৰ পালোগৈহেঁতেন। ইমান বান্ধি কুন্ধি লৈছিলোঁ পিঠাই চিঠাই গোটেইখন সেই মুড়িয়ে চিৰাই। আকৌ সেই উভতাই লৈ আনিছোঁ। বৰ বেয়া হ'ল কথাটো। ইফালে আকৌ আমাৰ মানুহটোৱে বোলে সেই কি বুলি কয় কাৰোবাৰ পৰা হেনো পইচা ধাৰলৈ লৈছিলে, এতিয়া হেনো বিচাৰি আহিলে নাই বুলি ক'বলৈ গৈছে ঘৰত। এসোপা আকৌ আছেই। বৰ দিগদাৰ হয় দেই। বিহুলৈ বুলিয়ে লৈছিলে হেনো। মই আকৌ গালি পাৰিছোঁ বোলো কিহৰ দৰকাৰ বোলে আপোনালোকে ধাৰলৈ লৈছোঁ বোলে। কি দৰকাৰ বোলো? তাৰপিছত বোলে সেই উপায় নাই বিহু পাতিবৰ কাৰণে ল'লোঁ বোলে। হ'ব তেতিয়াহ'লে বোলো কোনোবা আহিলে নাই বুলি কৈ দিম আৰু বোলো। বৰ দিগদাৰ হয় পইচা পাতিৰ কাৰণে। বিহু সময়তে সেই পইচা পাতিবোৰ দৰকাৰ হয় চিলাই কানিয়ে কাপোৰে কানিয়ে কিনোতে কৰোঁতে। বৰ দিগদাৰ হয় আৰু। ইমান গৰম পৰিছে এপ্ৰিল মাহতে। আজিকালি কিনো হ'ব আৰু দেই। জুন জুলাই আছেই। আগষ্ট ছেপ্টেম্বৰত ভাল কিছু গৰম হ'ব আকৌ দেই। কিছু গৰম হ'ব, মানুহ মাৰিব। এপ্ৰিলতে সেই ভামুক কৰিছে। মই সেই তিনিআলিমৰ পৰা ঘূৰি আহোঁতে বেগে চেগে গোটেইখন। আগৰ দিনতে বহাগত ইমান গৰম নহয় পাই। বহাগত সেই বিচনী আমি গৰু বিহু পিছতহে বিচনী মাৰোঁ। আজিকালি সেই গৰু বিহু আগতে বিচনী মাৰিছোঁ। বোলো সেই নিয়ম নীতি মানিবই নোৱাৰিছোঁ আৰু। ইখন গৰম হৈছে বোলো মৰিব লাগিব নহ'লে বুজিছোঁ। ওচৰটো ওলাই আহিলে গঁৰালৰ পৰা। এখেতক কৈ থৈ গ'লোঁ বোলো মই ছোৱালীজনী ঘৰলৈ গ'লে বোলো সেই গাহৰিটোক দানা চানা বনাই দিব দেই। গাহৰিটো সেই মেলি থৈ দিছে দেখিছা। এইবোৰ কথা কোৱাতকৈ নোকোৱাই ভাল। বহাগতে বিকিম বুলি ভাবিছিলোঁ, গাহৰিজনী গ্ৰাহকে নোলালে। এইবেলি সেই থৈ দিব লাগিব আকৌ 2 মাহৰ পিছতহে বিকিম। বেপাৰী বোলে এতিয়াই বিকি দিলোহেঁতেন। পইচা পাতি ইমান দিগদাৰ হৈছে। ফুৰিবলৈ কৰিবলৈ যোৱা নহয় যেতিয়া দানাকে বনাওঁগৈ আৰু। যাওঁ কলগছ এজোপা কাটোঁগৈ, নহ'লে সেই কচু বুটলোঁগৈ। এই গাহৰি ঘৰে খুব খাই নহয় পাই। একদম দি থাকিলে খাই থাকিব আৰু। যোৱা বেলিকা পোহাজনী সেই বহাগতে বিকিলোঁ অথন। বহাগৰ বিহুটো ভালকৈ গ'ল যোৱা বেলিকা। এইবেলিহে এজনী বিকিব নোৱাৰিলোঁ, নহ'লে সেই লোকৰ পৰা ধাৰলৈ নোলোৱা হ'লেও হৈ যায়। লোকৰ কথাবোৰ শুনিব লাগে ধাৰলৈ লৈ লৈ। বৰ দিগদাৰ হয় পাই। যা দানা বনাম যা বাৰীতে সেই চৰি থাকে যা। যা ভিতৰলৈ যা। বৰ একদম লেতেৰা কৰে দেই এখন খানি গোটেইখন মাটি খানি শেষে পেলাই। কচুকে বুটলোঁগৈ যা। সেই দানা বনাই দিব লাগিব গাহৰিজনী। যা বাহিৰত চাওঁগৈ যা। এইবোৰ খাবলৈ নিদিলেও নহয়, নুপুহিলেও নহয়। পইচা কাৰণে পুহিব লাগে সেইটা। তাকেহে চিন্তা কৰিছোঁ এতিয়া। মাকনেও ৰাস্তাতে ক'লে বোলে পৰহিলৈ হেনো বিহু খানা থাকিবলৈ কৈছে হেনো। এতিয়া সেই মোৰ তাইৰ ঘৰলৈ যোৱা নহ'বই নেকি ছোৱালীজনী ঘৰলৈ। খানা খাইহে যাম বাপেকে, নহ'লে আকৌ ইহঁতি খাই থৈ দিব। খানা মোৰ লছ হ'ব। এনেই বিহু মাৰিছোঁ নেকি? এনেই জেং বিহু মাৰিছোঁ নেকি কিবা? খানা খাইহে যাম। কচু বুটলতে খালে বামে সোমাওঁতে ভাগৰ লাগি আহিছে দেই। গোটেই সেই কাপোৰে কানিয়ে গোটেই বনগুটি লাগি আহিছে। গোটেই হাবিয়ে জংঘলে ওলাই আহিছোঁ। যাওঁ এতিয়া দানাকণ বনাই দিমগৈ পাই। ভালে হ'ল মোৰ সেই আমাৰ ছোৱালীজনী ঘৰলৈ যোৱাটো কেঞ্চেল হ'ল। নহ'লে ইহঁতি সেই বিহু খানাটো মই নাথাকোঁতে খাই দিলেহেঁতেন। সিহঁতি অলপ চৈতান নেকি? এই মাইকী মানুহবোৰৰ কথা কৈছোঁ। অলপ পেট পুলি নেকি সিহঁতি? মাংস বেছিকৈ পৰিব বুলি সেই মানুহবোৰ ফুৰিবলৈ যাওঁতে খাই থৈ দিব আকৌ। হত্যা এটা দেখোন। কোনফালৰ পৰা আহিলে? এই অলপ বজাৰ কৰি আনিলোঁ।
এতিয়া আকৌ হেৰি বিহু খানাৰ বজাৰো মুখে দায়িত্ব দিছে কাইলৈ আকৌ সেইসোপা বজাৰ কৰিবগৈ লাগিব এয়া বাৰু নিজৰ ঘৰৰ কাৰণে আনিছোঁ সেই বজাৰ দায়িত্ব আপোনাক দিলে নেকি এই নহয় কাইলৈ কি কাইলৈ নহয় পৰহিলৈ কি মাংস ওলাব হয় খানা গাহৰি ওলাব গাহৰি আৰু যোনে যোনে গাহৰি নাখায় সেইবোৰক হেৰি পনীৰ চবেইতো গাহৰি নাখায় নোখাবৰ কাৰণে পনীৰ ন নোখোৱাবৰ কাৰণে সেই পনীৰ এইবোৰ গোটেইখন ময়ে বজাৰ কৰিব লাগিব পনীৰ তাৰপিছত আলু পিঁয়াজ নহৰু মছলা তাৰপিছত চালাডৰ কাৰণে সেই বিট গাজৰ তিয়ঁহ টেঙা দালি চব ময়ে বজাৰ কৰিম লগত যেনিবা সৰমহনকাই থাকিব মাছো কেইপিচমান লৈ আহিম বাৰু কিছুমান আকৌ পনীৰ নোখোৱা মানুহো থাকে নহয় মাছৰ পেটুখিনি লৈ আহিম মাছৰ পেটু জলকীয়া ভাজি হ'ব আৰু বেঙেনা দি পেলাই ভালে হ'ব এনেকৈ সেই দাইল মাংস তাৰপিছত আকৌ এনেকৈ জ্বলা চব্জি অকণ ভাল লাগে খাই মই পিছে হাঁহৰ মাংসহে উলিয়াবলৈ গৈছিলোঁ খানাটো হাঁহ বোলো মোৰ ঘৰতে আছে লৈ ল'বি কিনি তাৰপিছত আকৌ সেই হেৰিয়ে ক'লে আকৌ এজনী পদুমীয়ে নালাগে বোলে গাহৰিহে খাম বোলে ময়ো হাঁহৰ মাংসহে বেছি ভাল পাওঁ গাহৰি মাংসতকৈ এইজনী পদুমীজনী কিনো কম আমাৰ নিজৰ মৰখত পুৰাবলৈ তাই বেলেগৰ কথা নাই ভবা হাঁহটোৱে ঠিক আছিলে গোটা আধা এটা হেৰি অনা হ'লে হৈ যায় নহ'লে বা দুটা তাকে উপায় নাই এতিয়া আৰু চবেই গাহৰি বুলিয়ে ঠিক কৰিলে আৰু হ'ব তেতিয়াহ'লে ঠিক কৰিলে যদিতো উপায় নাই আৰু হ'ব মই আহিছোঁ দেই যাওক বৰ ভাগৰ লাগিছে একদম দূৰৰ পৰা আনিছোগৈ কৈছোঁ গাহৰিটোৰ কাৰণেকে বোলো খাই মেলি অকণমান শকত পাকত হওক বিকিম বোলো বৰ ভাগৰ লাগিছে গাহৰিখন কিমান খাম আৰু ঘৰতে কাটিলে গাহৰি খায়ে থাকোঁ পদুমীজনীৰ কাৰণে সেই তেজ খাতিজনীৰ কাৰণে এতিয়া সেই বিহু খানাটোতো এতিয়া হেৰিয়ে হ'ব গাহৰিয়ে হ'ব হাঁহ মাংস লোৱা হ'লেহে ভাল আছিলে আমাৰ এজন কালি সেই বিহু ফাংচন চাবলৈ গৈ পেলাই সেই শুই দিলে ৰাতিটো আহিছে 3টা বজাত শুই উঠাই নাই এতিয়ালৈকে হ'বলা বেলি সেই মূৰৰ ওপৰত উঠিলে মই সেই কচু কাটি মেলি আনিলোঁ গম নাই ভিতৰত কিনো কৰি থাকে পেটটো পেলাই শুই থাকিব আৰু দেই হেৰা শুনিছা কথা এটা হ'ল নহয় কি হ'ল ইমান সেই ফোপাই জোপাই আহিছে আমাক গাহৰিটো নাই নহয় অথনি সেই তুমি ওলাই যোৱাৰ পিছৰ পৰাই সেই অকণমান দেৰি শুই দিলোঁ মই গম নাপাওঁ এতিয়া চাইছোঁ গাহৰিটো গঁৰালতো নাই বাহিৰতো নাই ক'তোৱে নাই জানো পাই কেনি গ'ল গম নাপাওঁ এতিয়া মই বিচাৰি ফুৰিছোঁ গোটেই সেই হাবিয়ে বননিয়ে বিচাৰিলোঁ ক'তোৱে নাই লোকে তাকে মই ভাবি পোৱা নাই কেনি যাব পাই মই বোলো অকণমান পটককৈ শুইছিলোঁ কালি ফাংচন চাই টোপনি খতি ৰবা বিচাৰিব লাগিব এনেকৈ নহ'ব নহয় আমি পুহি ডাঙৰ কৰিলোঁ এতিয়া বেলেগে বিকি পেলাই পইচা খালে নহ'বতো মোৰ এটা সন্দেহত গোন্ধাইছে কেনেবাকৈ আমাৰ গাহৰিটোৱেদি সিহঁতি বিহু খানা খাবলৈ ৰখাই থোৱা নাইতো গাহৰিটো চুৰ কৰা নাইতো কি তুমি এইবোৰ কি কথা কৈছা এইবাৰ বিহু খানাত গাহৰি খাম বুলি কৈছে হাঁহ খাম বুলি কোৱাৰ পিছতো গাহৰি উলিয়াইছে কি জানিবা আমাৰ গাহৰিটোকে ধৰি নিলে এইবোৰনো কেলে কৰিব বাৰু কি কেলে কৰিব 7-8 হাজাৰ টকা 10-15 হাজাৰ টকা সেই মাৰি দিব আকৌ কিনি আনিছোঁ বুলি গাহৰি এইফালে আমাৰ গাহৰিটোকে খাই থৈ দিব মই এইটো উলিয়াই আলেঙে ক'ত খাই আছে গাহৰি উলিয়াই আহিছোঁ বন্ধুসকল মোক যদি অন্যায় কৰিছে মই বস্তুটো উলিয়াই আহিছোঁ কোনে কি কৰিছে মই যাইলাং থাকিলাং কাউলে মই কেয়াৰ নকৰোঁ ডেম কেয়াৰ মই উলিয়াই আহিছোঁ কুকুৰ পানী ক'লে যায় ময়ো চাম খণ্ডটিকে যে এইখিনিতে সামৰি দিছোঁ বন্ধুসকল যদিহে পিছৰ খণ্ডটি আপোনালোকে কি হ'ল কি নহ'ল জানিবলৈ বিচাৰিছে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই দিয়ক তেতিয়াহে লগে লগে খণ্ডবিলাক চাবলৈ পাব